নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ভাৰত চৰকাৰে আয়োজন কৰা অনুষ্ঠানলৈ যাওঁতে বিদেশৰ মাটিত কেনেকৈ হত্যা হ'ল জুবিন গাৰ্গ। সংসদত এইবাৰ জুবিন গাৰ্গক ভাৰত ৰত্ন প্ৰদানৰ দাবীৰে সৰব APCCৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ। সংসদত জুবিন গাৰ্গক এইবাৰ ভাৰত ৰত্ন প্ৰদানৰ দাবী গৌৰৱ গগৈ। ছিংগাপুৰত কেন্দ্ৰীয় চৰকাৰে আয়োজন কৰা অনুষ্ঠানলৈ গৈছিল জুবিন গাৰ্গ। বিদেশ মন্ত্ৰালয় আৰু ছিংগাপুৰস্থিত ভাৰতীয় উচ্চায়ুক্ত আয়োজন কৰিছিল এই অনুষ্ঠানৰ। আৰু এই অনুষ্ঠানলৈ গৈ ৰহস্যজনকভাৱে মৃত্যু হয় অসমৰ অন্যতম শ্ৰেষ্ঠ সন্তান জুবিন গাৰ্গৰ। আৰু অসম চৰকাৰৰ মতে জুবিন গাৰ্গক ছিংগাপুৰত হত্যা কৰা হ'ল। ভাৰত চৰকাৰে আয়োজন কৰা অনুষ্ঠানলৈ যাওঁতে বিদেশৰ মাটিত কেনেকৈ হত্যাকাণ্ড সংঘটিত হ'ল, এই প্ৰশ্ন গৌৰৱ গগৈ। আৰু সংসদত জুবিন গাৰ্গক ভাৰত ৰত্ন প্ৰদানৰ দাবী APCCৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ, মোবাইল ফোনত সঞ্চাৰ সাথী এপ বাধ্যতামূলকভাৱে সংস্থাপনৰ চৰকাৰী নিৰ্দেশনা বাতিল। দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ পিছত স্থিতি সলালে মোদী চৰকাৰে। পৰৱৰ্তী খবৰ, কাৰ্বি আংলং, ডিমা হাছাও আৰু BTCৰ সকলো ধৰ্মৰ পুৰুষে দুটাকৈ বিয়া কৰাব পাৰিব। এই সন্দৰ্ভত বৃহৎ ঘোষণা BTC চিফ হাগ্ৰামা মহিলাৰীৰ। হাগ্ৰামা মহিলাৰীয়ে এই সন্দৰ্ভত কয় যে এটা আমাৰ কাৰণে সকলোৰে কাৰণে ভাল খবৰ। কাৰ্বি আংলং, ডিমা হাছাও আৰু BTCত দ্বিতীয় বিবাহ নিষিদ্ধ কৰা হোৱা নাই। কেবিনেটত এই সন্দৰ্ভত সিদ্ধান্ত লৈছে যে কাৰ্বি আংলং, ডিমা হাছাও আৰু BTCত যিকোনো ধৰ্মৰ মানুহে দুগৰাকী বিবাহ কৰাব পাৰে। এই মন্তব্য BTC চিফ হাগ্ৰামা মহিলাৰীৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, সন্দেহযুক্ত বুলি কৈ মুছলমান লোকক উচ্ছেদ চলাইছে অসম চৰকাৰে। যদি তেওঁলোক সঁচাকৈ সন্দেহযুক্ত বাংলাদেশী তেন্তে তেওঁলোকক চৰকাৰী বাসগৃহ, পানী যোগান আঁচনি কিয় দিছিল চৰকাৰে? উচ্ছেদিতৰ কাষত থিয় হৈ চৰকাৰক এইদৰে সমালোচনা AIUDFৰ বিধায়ক আমিনুল ইছলামৰ। উচ্ছেদিত লোকসকল বাংলাদেশী নহয়, তেওঁলোক ভাৰতীয় নাগৰিক। যদি উচ্ছেদ কৰে তেন্তে চৰকাৰী বাসগৃহ, পানী যোগান আঁচনি কিয় দিছিল চৰকাৰে? সন্দেহযুক্ত বুলি কৈ মুছলমান লোকক উচ্ছেদ চলাইছে এইখন চৰকাৰে। সন্দেহযুক্ত বুলি কৈ মুছলমান লোকক উচ্ছেদ চলাইছে চৰকাৰে। এইখন চৰকাৰ মুছলমান বিৰোধী, মানৱতা বিৰোধী চৰকাৰ। উচ্ছেদ চলাবলৈ বসুন্ধৰাৰ জৰিয়তে এজনো মুছলমানক মাটিৰ পট্টা নিদিলে এইখন চৰকাৰে। উচ্ছেদ কৰাৰ পূৰ্বে জৰীপ চলাব লাগিছিল চৰকাৰে। উচ্ছেদস্থলী পৰিদৰ্শন কৰি AIUDFৰ ধিঙৰ বিধায়ক আমিনুল ইছলামৰ এই মন্তব্য। পৰৱৰ্তী খবৰ, দেশত পুনৰ ভয়ংকৰ গুলীয়াগুলী। ছত্তীশগড়ত পুনৰ নক্সালবাদীৰ সৈতে নিৰাপত্তাৰক্ষীৰ ভয়ংকৰ সংঘৰ্ষ। এই সংঘৰ্ষৰ সময়ছোৱাত 12গৰাকী নক্সালবাদী সদস্যক গুলীয়াই হত্যা ভাৰতীয় নিৰাপত্তাৰক্ষীৰ। আৰু এই সময়ছোৱাত শ্বহীদ হৈছে 3গৰাকী সেনা জোৱানো। নক্সালবাদীৰ সৈতে হোৱা তীব্ৰ সংঘৰ্ষত শ্বহীদ হৈছে 3গৰাকী DRG জোৱান। ছত্তীশগড়ৰ বিজাপুৰত সংঘৰ্ষকালত নিহত হৈছে কমেও 12জন নক্সালবাদী সদস্য। বিজাপুৰ দান্তেৱাৰা জিলাৰ সীমান্তৰ এখন অৰণ্যত নক্সালবাদীৰ বিৰুদ্ধে যৌথ অভিযান চলাই DRG, ৰাজ্যিক আৰক্ষীৰ বিশেষ টাস্ক ফ'ৰ্চ আৰু CRPFে। এই ঘটনাত 12গৰাকী নক্সালবাদীক গুলীয়াই হত্যা কৰা হৈছে, লগতে শ্বহীদ হৈছে 3গৰাকী DRG জোৱান। পৰৱৰ্তী খবৰ, পুনৰ 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ জুবিন গাৰ্গৰ হত্যাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা 7 অভিযুক্তক। বুধবাৰে ভাৰ্চুৱেলি আদালতত হাজিৰ কৰোৱা হৈছিল আৰু তাৰ পিছতে আদালতে পুনৰ 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে এই 7 অভিযুক্তক। উল্লেখযোগ্য যে বাক্সাৰ নিকাচি কাৰাগাৰত বৰ্তমান বন্দী হৈ আছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ আৰু জুবিন গাৰ্গৰ 2 দেহৰক্ষী। লগতে হাফলঙৰ কাৰাগাৰত বন্দী হৈ আছে শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত। পৰৱৰ্তী খবৰ, চৰকাৰী ঘৰক লৈ ডাঙৰ খবৰ।
PMAY গৃহৰ বাবে জীৱিকা সখীয়া দিয়া তালিকা নহ'ব। জীৱিকা সখীয়া শৌচাগাৰ, গৰু গাহৰিৰ ঘৰটোক মানুহৰ ঘৰ বুলি জিঅ' টেগ কৰি 43 লাখ হিতাধিকাৰী তালিকা দিছে। গাঁও সভা পাতি পঞ্চায়তৰ সভাপতি সচিবে নতুনকৈ বাছনি কৰিব প্ৰকৃত কেঁচা ঘৰ থকা মানুহক আৰু প্ৰকৃত হিতাধিকাৰী বুলি পঞ্চায়তৰ সভাপতি আৰু সচিবে চহী কৰি দিব লাগিব। গাঁও সভাত পঞ্চায়তৰ সভাপতি আৰু সচিবে হিতাধিকাৰী বাছনি কৰি দিয়াৰ পিছত ভেৰিফিকেশ্যনৰ বাবে পুনৰ হিতাধিকাৰী ঘৰে ঘৰে যাব বিভাগীয় লোক। এই সন্দৰ্ভত অনিয়ম হ'লেই পঞ্চায়তৰ সভাপতি আৰু সচিবৰ চাকৰি যোৱাৰ লগতে যাব লাগিব জেললৈ। এই ঘোষণা ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। পৰৱৰ্তী খবৰ, অসমলৈ আহি আছে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। এদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। 10 ডিচেম্বৰত ৰাজনাথ সিঙৰ অসম ভ্ৰমণ। ডিব্ৰুগড়লৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। পৰৱৰ্তী খবৰ, লণ্ডনত কনচাৰ্ট কৰি পোৱা ধন দৰিদ্ৰক দান কৰিছিল জুবিন গাৰ্গে। জুবিন গাৰ্গৰ ঘৰত উপস্থিত হৈ এই কথা ক'লে বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনচাৰীয়ে। জুবিন গাৰ্গ কেৱল অসমৰে নহয়, সমগ্ৰ দেশৰ বাবে আছিল এক ৰত্ন। আৰু লগতে জুবিন গাৰ্গৰ ন্যায়ক লৈও বিশেষ মন্তব্য কৰিলে বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনচাৰীয়ে। লণ্ডনত কনচাৰ্ট কৰি পোৱা ধন দৰিদ্ৰক দান কৰিছিল জুবিন গাৰ্গে। জুবিন গাৰ্গৰ ঘৰত উপস্থিত হৈ এই কথা ক'লে বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনচাৰীয়ে। সুদূৰ লণ্ডনৰ পৰা আহিয়েই উপস্থিত হয় জুবিন গাৰ্গৰ বাসগৃহত। জুবিন গাৰ্গ কেৱল অসমৰ নহয়, সমগ্ৰ দেশৰ বাবে আছিল এক ৰত্ন। জুবিন গাৰ্গৰ গীতৰ পৰা উদ্ধৃত হোৱা বুলি মন্তব্য কৰে ইলিয়াছ হুছেইন আনচাৰীয়ে। উল্লেখযোগ্য যে পৰিয়াল আৰু অনুৰাগীৰ সৈতে জুবিন গাৰ্গৰ ঘৰত উপস্থিত হয় বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনচাৰী। পৰৱৰ্তী খবৰ, 2026 নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিবলৈ হ'লে এৰা ধৰা বুজাপৰা আৰু ত্যাগৰ মনোভাৱ ল'ব লাগিব। বিজেপিক পৰাস্ত কৰাৰ বাবে বিৰোধী দলসমূহক এই পৰামৰ্শ দিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। বিজেপিক পৰাস্ত কৰিবলৈ আমি এৰা ধৰা বুজাপৰা আৰু ত্যাগৰ মনোভাৱ ল'ব লাগিব। বিৰোধীৰ ভোট বিভাজন হ'লে শাসক পক্ষই সুবিধা ল'ব। বিজেপিক উৎখাত কৰিবলৈ বিৰোধী দলসমূহে এৰা ধৰা কৰিব লাগিব। বিজেপিক পৰাভূত কৰিবলৈ আমি সংযম হ'ব লাগিব। কিছু সঠিক আৰু শুদ্ধ ৰণকৌশল প্ৰস্তুত কৰিব লাগিব। বিজেপিক পৰাস্ত কৰাৰ বাবে বিৰোধীক এই আহ্বান লুৰিণজ্যোতি গগৈৰ। লুৰিণজ্যোতি গগৈয়ে লগতে কয় যে বিজেপিক পৰাস্ত কৰিবলৈ হ'লে আমি এৰা ধৰা বুজাপৰা আৰু ত্যাগৰ মনোভাৱ ল'ব লাগিব। তেতিয়াহে 26 নিৰ্বাচনত আমি ভাল ফলাফল দেখুৱাব পাৰিম। পৰৱৰ্তী খবৰ, অৱশেষত ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নাম। জুবিন গাৰ্গৰ নাম দেশৰ ভোটাৰ তালিকাত থাকি যাব নেকি? প্ৰাণৰ শিল্পীগৰাকীৰ নাম প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত ৰৈ যোৱাৰ দৰে ভোটাৰ তালিকাতো চিৰদিন ৰখাই থ'ব পৰা এনে নিয়ম আছেনে? বিগত কেইটামান দিন ধৰি এই বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে। এগৰাকী বিয়লয়ে ভোটাৰ তালিকাৰ পৰা জুবিন গাৰ্গৰ নাম কাটি দিয়াৰ সলনি জুবিন গাৰ্গ অমৰ হৈ থাকক বুলি লিখি দিয়া ভোটাৰ তালিকাখন সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে বহুতৰে মনত এই প্ৰশ্নই দোলা দিছে। এগৰাকী শিল্পীৰ প্ৰতি থকা এনে শ্ৰদ্ধা আৰু মৰমে সকলোৰে হৃদয় চুইছে। কিন্তু নিয়ম অনুসৰি এগৰাকী মৃত লোকৰ নাম এনেদৰে ভোটাৰ তালিকাত ৰাখি থ'ব নোৱাৰি। বিয়লগৰাকীয়ে জুবিন গাৰ্গৰ নাম কাটি নিদিলেও ইতিমধ্যে ভোটাৰ তালিকাৰ পৰা নাম আঁতৰ হৈছে জুবিন গাৰ্গৰ। অইন মৃত ব্যক্তিৰ সৈতে নিৰ্বাচন আয়োগে যি নিয়ম অৱলম্বন কৰে জুবিন গাৰ্গৰ ক্ষেত্ৰতো সেই একেই নিয়মে পালন কৰিছে নিৰ্বাচনী আয়োগে। 1 ডিচেম্বৰ 2025 জুবিন গাৰ্গৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে বুলি চৰ্চা হৈছে। কিয়নো এগৰাকী বিয়লয়ে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰি কাৰ্যালয়ত জমা দিয়াৰ পাছতে কৰ্তন কৰা হয় মৃত ব্যক্তিৰ নাম। আৰু আমি কোনেও নিবিচাৰিলেও প্ৰাণৰ শিল্পীগৰাকীৰ নাম ইতিমধ্যে কৰ্তন কৰা হৈছে ভোটাৰ তালিকাৰ পৰা। পৰৱৰ্তী খবৰ,
পুনৰ বিশ্বযুদ্ধ হোৱাটো নিশ্চিত। 2030 চনৰ ভিতৰত পাৰমাণৱিক যুদ্ধ আৰম্ভ হ'ব পাৰে। এই ভৱিষ্যতবাণী বিশ্বৰ আটাইতকৈ ধনাঢ্য ব্যক্তি ইলন মাস্কৰ। আমেৰিকাৰ উদ্যোগপতি ইলন মাস্কে শেহতীয়াকৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছে। এটা পোষ্টত ইলন মাস্কে উল্লেখ কৰিছে যে এই বিশ্বযুদ্ধৰ দিশে আগবাঢ়িছে। প্ৰধান ৰাষ্ট্ৰসমূহৰ মাজত উত্তেজনা অহৰহ বৃদ্ধি পাইছে। এনে পৰিস্থিতিত যুদ্ধ অনিবাৰ্য। 5 বছৰৰ ভিতৰত আনকি অন্ততঃ 10 বছৰৰ ভিতৰত হ'ব পাৰে এনে পৰিস্থিতি। কিন্তু কোনবোৰ দেশৰ মাজত এই যুদ্ধ আৰম্ভ হ'ব পাৰে সেই কথা ইলন মাস্কে নিৰ্দিষ্ট কৰা নাছিল। ইলন মাস্কে কয় যে 2030 চনৰ ভিতৰত বিশ্বত তৃতীয় বিশ্বযুদ্ধ আৰম্ভ হ'ব পাৰে। বিশ্বৰ বহু দেশ ধ্বংস হ'ব। আপুনি পাৰমাণৱিক যুদ্ধ দেখা পাব পাৰে। এই মুহূৰ্তত মই ডি-এস্কেলেশ্যনৰ বাহিৰে আন কোনো সমাধান দেখা নাই। এই মন্তব্য বিশ্বৰ আটাইতকৈ ধনাঢ্য ব্যক্তি ইলন মাস্কৰ।